Hello my dear photons, welcome to our pattern classes. So ইতিমধ্যে তোমালোকে গম পাইছা যে pattern classes or এক নতুন series how to get 80+ in AHECC class 11. তো class 11 or আমাৰ যিসকল ষ্টুডেন্ট আছে তেওঁলোকৰ পঢ়া যিমানখিনি আগবাঢ়িছে সেই পঢ়াটোক অলপ বুষ্ট কৰিবৰ কাৰণে আমি নতুন সিৰিজ এখন লৈ আহিছো ক্লাস 11 ৰ বাবে তাত কি থাকিব তোমালোকে ইতিমধ্যে কেমিষ্ট্ৰি আৰু মেথছৰ ক্লাস পাইছা আজি তোমালোকৰ ফিজিক্সৰ ফাৰ্স্ট ক্লাস হ'ব সেই ক্লাসটোত আমি কি পঢ়িম কেনেকৈ পঢ়িম তাৰ কথা আমি ধুনিয়াকৈ গম পাম প্ৰথমতে তাৰ ষ্টাৰ্ট কৰাৰ আগতে প্ৰথমতে আমাৰ ক্লাস 12 ৰ যিসকল ষ্টুডেন্টে আমাৰ পৰা আমাৰ আৰু এটা লাষ্ট যিটো সিৰিজ আছিল হাউ টু গেট 80+ ইন ক্লাস 12 তো তাত সেই ষ্টুডেন্ট সকলে আমাক যি মানে মৰম দিছে তাৰ কাৰণে গোটে ষ্টুডেন্টবোৰক সবকে বহুত ধন্যবাদ তোমালোকৰ ৰিজাল্ট যাতে বহুত ভাল হ'ব সেই তোমালোকৰ ক্লাস 12 ৰ যি ষ্টুডেন্টস যিসকল কিছুমান ষ্টুডেন্ট আমাৰ বহুত আগৰ পৰা আমাৰ লগত আছিল কিছুমান খুব কম সময়ৰ কাৰণে আমাৰ লগত জড়িত হৈছে সেই তেওঁলোকৰ খুব কম সময়ৰ মানে এই লাইফৰ যিটো জাৰ্নি তাৰে খুব কম সময়ৰ কাৰণে যে আমি তেওঁলোকৰ সংগী হ'ব পাৰিছো তাৰ কাৰণে আমি বহুত বেছি নিজকে ভাগ্যৱান বুলি ভাবিছো ঠিক আছে যে আমাৰ পৰা তেওঁলোকে কিবা অলপ উপকৃত হৈছে ঠিক আছে সো থ্যাংক ইউ সবকে সেকেন্ড ইয়াৰৰ যিমান ষ্টুডেন্ট আছে প্লাস তোমালোকেও যিসকলে আমাৰ ভিডিও চাই আছা আৰু তোমালোকে যিবোৰ ভিডিও আমাৰ এইবোৰ আহিব সবকে তোমাৰ লগৰ যিবাৰ আছে সবকে জনাবা যাতে সবে এই বস্তুবোৰৰ পৰা যিমান কম বেছি পৰিমাণে উপকৃত হ'ব পাৰে ঠিক আছে তো আমি কৰিম কি আমি ফিজিক্সৰ যে ক্লাস ষ্টাৰ্ট কৰিছো ফিজিক্সৰ ক্লাছত আমি কৰিম কি আমি প্ৰথমতে যিকিটা আমাৰ ইউনিটস আছে সেইকিটা ইউনিটসৰ পৰা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছবোৰ কৰিম প্ৰিভিয়াস ইয়াৰৰ আমি মেইনলি লং কোৱেশ্চনছবোৰ যিবোৰ ডেসক্ৰিপটিভ আমাৰ 5 মাৰ্কছৰ কোৱেশ্চনছবোৰ আছে 5 মাৰ্কছ 4 মাৰ্কছ তেনেকুৱা লং কোৱেশ্চনবোৰ তাৰ লগতে সেইবোৰ লগত ৰিলেটেড যিবোৰ নিউমেৰিকেলছ আহিছিল এক্সামত সেই কোৱেশ্চনবোৰ আমি কৰি যাম ঠিক আছে তো সেই কোৱেশ্চনবোৰৰ ফাৰ্স্ট আমাৰ এই কোৱেশ্চনটো আমি লৈছো আমি কোনটো চ্যাপ্টাৰ ষ্টাৰ্ট কৰিছো যে আমাৰ ইউনিট 1ত আছে ইউনিটছ এণ্ড মেজাৰমেন্ট মানে ফিজিক্যাল ওয়াৰ্ল্ড তাৰপিছত ইউনিটছ এণ্ড মেজাৰমেন্ট যেটো আমাৰ 2 নম্বৰ ইউনিট তাত আমাৰ কি আছে কাইনেমেটিক্স এই কাইনেমেটিক্সত কি আহে মোশন ইন এ স্ট্ৰেট লাইন মোশন ইন এ প্লেন সৰলৰৈখিক গতি আৰু সমতলীয় গতি সেই যেটো টপিক কাইনেমেটিক্স ঠিক আছে আৰু সৰলৰৈখিক গতি আৰু সমতলীয় গতি সেই টপিকটোৰ পৰা প্ৰত্যেকবাৰে 10ৰ পৰা 12 মাৰ্কছ আহা দেখা পোৱা যায় এক্সামত ঠিক আছে সো কেতিয়াবা এটো 8 নম্বৰ হ'ব পাৰে তো 8ৰ পৰা 12 মই ক'ব পাৰিম 8ৰ পৰা 12 মাৰ্কছ আহা দেখা পোৱা যায় সো আৰু কিছুমান যিবোৰ আমাৰ কি বুলি কয় ইম্পৰ্টেন্ট টপিক সেই চ্যাপ্টাৰৰ পৰা যিবোৰ ওপৰত কোৱেশ্চন ঘূৰাই খুদি থাকে সেই টপিকবোৰ আজি আমি লৈ আহিছো সেই টপিকবোৰ আজি আমি পঢ়িম ঠিক আছে সো 2020ত আহা এটা কোৱেশ্চন যেটো আমি ফাৰ্স্ট কোৱেশ্চনটো হেতুৰে ষ্টাৰ্ট কৰিম কি কৈছে হোৱাট ইজ এ প্ৰজেক্টাইল গিভ ওয়ান এক্সাম্পল ঠিক আছে a projectile is fired with a velocity v making an angle theta with the horizontal derive an expression for equation of the path total time of flight horizontal range ঠিক আছে সো এই কোৱেশ্চনটো অসমীয়াত যদি মই কওঁ কি কৈছে প্ৰক্ষেপকাক বলে এটা উদাহৰণ দিয়া ভি বেগেৰে অনুভূমিক দিশৰ লগত থিতা কোণ কৰি প্ৰক্ষেপ এটা নিক্ষেপ কৰা হৈছে প্ৰক্ষেপটোৰ গতিপথৰ সমীকৰণ মুঠ উৰণকাল আৰু অনুভূমিক পৰিসৰ কাক বল লিখা ঠিক আছে এটো কোৱেশ্চন মই তোমালোকে সবে পঢ়িছা ঠিক আছে যদি কোনোবাই পঢ়া নাই এতিয়া পঢ়িবা যদি কোনোবাই আগত পঢ়িছা সৰুহুৰা কি হয় যে আমি বহুত প্ৰথমতে এখিনি বস্তু বহুত কিছুমান বস্তু আমি পাহৰি যাব পাৰো সো তোমালোকৰ ৰিভিজনো হৈ যাব সো ধুনিয়াকে বস্তুবোৰ চাই থাকা ঠিক আছে আমি এই বস্তুটো কৰি লওঁ ওকে আচ্ছা সোৱা যে আমি যেতিয়া কোৱেশ্চন এটা দিয়া থাকে বা কোৱেশ্চনটো আমাক যেটো এক্সামত দিয়ে কোৱেশ্চনটো আমি প্ৰথম কথাটো হ'ল যে কোৱেশ্চনটো আমি পঢ়ি পেলাই বুজিব লাগিব ফিজিক্সত কোৱেশ্চন ডাইৰেক্ট নিদিয়া তোমালোকে এতিয়ালৈকে এক্সাম দি গম পাইছা যে ডাইৰেক্ট কোৱেশ্চন নাহে হে একেটা আনসাৰে হ'ব কিন্তু কোৱেশ্চনটো ঘূৰাই খুদিব সো প্ৰথমতে কোৱেশ্চন পঢ়াটো কোৱেশ্চনটো কেনেকৈ পঢ়িব লাগে বা কোৱেশ্চনটোৰ আনসাৰটো কি হ'ব সেই কোৱেশ্চনটোৰ পৰাই আমি কোৱেশ্চনটো বা কোনটো ফৰ্মুলা ইউজ হ'ব বা কোনটো ডেৰাইভেশ্যন আমি কৰিব লাগিব সেই কোৱেশ্চনটোৰ পৰা আমি পঢ়ি পেলাই গম পাব লাগিব সো প্ৰজেক্টাইলৰ কথা কৈছে
প্ৰক্ষেপ্য গতি ইয়াৰ এটা উদাহৰণ তাৰ পিছত কি কৈছে চোৱা এই প্ৰজেক্টাইল ইজ ফায়াৰ্ড উইথ এ ভেলোচিটি মেকিং এন এংগল থিটা উইথ দা হৰাইজেণ্টেল হৰাইজেণ্টেল মানে আমি যেটো আমাৰ আৰ্থৰ যেটো সাৰফেস এটোক যদি আমি হৰাইজেণ্টেল বুলি লওঁ সো হৰাইজেণ্টেল লগত থিটা গুণ কৰি আমি এনেকে বস্তু এটা থ্ৰো কৰিছো তাৰ মানে আমি যদি ক্ৰিকেট খেলিব যাওঁ ক্ৰিকেট সবেই খেলিছে কম বেছি পৰিমাণে বা তোমালোকে জেভলিন থ্ৰো দেখা পাইছা সো জেভলিন থ্ৰো যেটো খেল বা ক্ৰিকেট খেলত আমি যে বল এটা এনেকে থ্ৰো মাৰি দিও বলে বাউন্ডাৰী এজন ৰৈছে বাউন্ডাৰীৰ পৰা বলটো কিপাৰলৈ থ্ৰো কৰিছে সেই বস্তুটো যেটো থ্ৰোটো হয় হেতু আমি কি বুলি কওঁ প্ৰজেক্টাইল আৰু সেই বস্তুটো আমি কি কৰিছো হৰাইজেণ্টেল লগত এটা এংগল কোণ কৰি থ্ৰো কৰিছো সো হেতুক আমি কওঁ ইনক্লাইন প্ৰজেক্টাইল ঠিক আছে অনুভূমিক প্ৰক্ষেপ সেই অনুভূমিক প্ৰক্ষেপৰ কাৰণে আমি ইকুৱেশ্যন অফ পাথ যে হি যেটো পথেৰে গতি কৰিব সেই পথৰ গতিপথৰ সমীকৰণ টোটাল টাইম অফ ফ্লাইট যে বস্তুটো মই থ্ৰো কৰাৰ পৰা সেই কিপাৰৰ হাতত গৈ পৰিবলৈ এনেকে উৰি পেলাই গৈ পৰিবলৈ ড্ৰপ কৰিবলৈ বা সেই কিপাৰৰ হাতত গৈ পৰিবলৈ কিমানখিনি সময় লাগিব ঠিক আছে তাৰ পিছত ইয়াত কি আছে হৰাইজেণ্টেল ৰেঞ্জ যে হি মই যে এনেকে থ্ৰো কৰিলো হি হৰাইজেণ্টেলি ইয়াৰ পৰা সেই কিমান দূৰত গৈ পেলাই হি পৰিছে সেই ডিসটেন্সটো আমি ক্যালকুলেট কৰিব লাগিব সো অনুভূমিক প্ৰক্ষেপৰ কাৰণে আমি কৰিব লাগিব ঠিক আছে তো প্ৰথমত আমি এটো কি হয় হোৱাট ইজ এ প্ৰজেক্টাইল এটা প্ৰজেক্টাইল বা প্ৰক্ষেপ গতি হৈছে এনেকুৱা এটা গতি যে যিকোনো এটা বস্তুক যদি আমি এক নিৰ্দিষ্ট বেগেৰে কোনো এক নিৰ্দিষ্ট বেগেৰে বস্তু এটাক আমি প্ৰক্ষেপ কৰাৰ পাছত যে গতে কোনো এক নিৰ্দিষ্ট বেগেৰে বস্তুটো থ্ৰো কৰাৰ পাছত যে বস্তুটোক মই মাৰি দিলো দিয়াৰ পাছত সেই বস্তুটো গ্ৰেভিটেশনৰ আন্ডাৰ গ্ৰেভিটেশন যেটো যে সেই বস্তু যিকোনো এটা বস্তু এক নিৰ্দিষ্ট বেগেৰে প্ৰক্ষেপ কৰাৰ পাছত বস্তুটো কেৱল পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ বা মাধ্যাকৰ্ষণিক বলৰ বাবেহে বস্তুটো গতি কৰে ঠিক আছে এ প্ৰজেক্টাইল ইজ এ মোশন if a body is projected with some initial velocity and thereafter it only moves under the action of gravity ঠিক আছে যে নিৰ্দিষ্ট বস্তু এটা এক নিৰ্দিষ্ট বেগেৰে বস্তু এটা এক নিৰ্দিষ্ট বেগেৰে প্ৰক্ষেপ কৰাৰ পাছত সেই বস্তুটো কেৱল পৃথিৱীৰ মধ্যাকৰ্ষণিক আকৰ্ষণৰ বা মধ্যাকৰ্ষণিক বলৰ প্ৰভাৱতহে গতি কৰে তেনেহলে সেই বস্তুটোৰ গতিক আমি কি বুলি কওঁ প্ৰক্ষেপ গতি বুলি কম ঠিক আছে এবাৰ এটা কোৱেশ্চন আহিছিল যে এৰোপ্লেনৰ যেটো মোশন হয় এৰোপ্লেনো আমি দেখা পাওঁ যে এৰোপ্লেন কেনেকৈ গতি কৰে যে এনেকৈ প্ৰথমতে এনেকৈ গৈ উঠি যায় তাৰপিছত এনেকৈ আহে সো এৰোপ্লেনৰ যেটো মোশনটো হেতু প্ৰক্ষেপ গতি হয় নে নহয় ঠিক আছে এৰোপ্লেনৰ মোশনটো প্ৰক্ষেপ গতি নহয় কিহৰ কাৰণে নহয় যে প্লেন এটা যদি এনেকৈ টেক অফ কৰিব ওপৰত যেতিয়া আছে প্লেনটোৱে যিকোনো মুহূৰ্তত তাৰ দিশটো সলাব পাৰে যে ইফালে যেটো ৰাস্তা দি গৈছে এটো নকৈ বেলেগ এটা ৰাস্তাত যাব পাৰে ঠিক আছে তাৰ পিছত ইয়াৰ বেগ বা ভেলোচিটি কি কৰিব পাৰে চেঞ্জ কৰিব পাৰে হেতু কোনে কৰে এই প্লেনটোৰ ভিতৰত থকা ইঞ্জিনটোৱে ঠিক আছে এটো অনলি গ্ৰেভিটেশনৰ আন্ডাৰত মুভ নকৰে এই বস্তুটো যে পৃথিৱীৰ কেৱল পৃথিৱীৰ মধ্যাকৰ্ষণক বলৰ প্ৰভাৱত গতি কৰি নাথাকে তাত এই ইঞ্জিনটোৱে কাম কৰি থাকে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ মোশনক এনেকুৱা ধৰণৰ গতিক আমি প্ৰক্ষেপ গতি বুলি ক'ব নোৱাৰো কিন্তু যদি তুমি ক্ৰিকেট বল বা যিকোনো এটা বল বা যিকোনো এটা বস্তু যদি তুমি থ্ৰো কৰি দিছা এনেকৈ দলিয়াই দিয়াৰ পাছত সেই বস্তুটোৱে নিজে নিজৰ দিশ সলনি কৰিব নোৱাৰে ঠিক আছে নিজৰ পৰাই বস্তুটো দিশ যে বস্তুটো এনেকৈ গৈছিলে এনেকৈ গুচি গ'ল তেনেকুৱা নহয় সো নিজৰ দিশটো সলনি কৰিব নোৱাৰে বা নিজৰ বেগটো হি নিজে ইচ্ছামতে বঢ়াব নোৱাৰে হেতু গ্ৰেভিটিয়েহে বঢ়াব কমাব ঠিক আছে গতিকে এই মোশনটো এৰোপ্লেনৰ মোশনটো এটা প্ৰজেক্টাইল মোশন নহয় ঠিক আছে যে আমি যিকোনো এটা বস্তু যদি থ্ৰো কৰি দিছো হেতুৰ মোশনটোক আমি কি বুলি কম প্ৰজেক্টাইল মোশন বা জেভলিন থ্ৰো যেটো আছে হেতুক আমি প্ৰজেক্টাইল মোশন ক'ব পাৰিম ঠিক আছে সো সেই এক্সাম্পল তোমালোকে হেতু দিলা তাৰ পিছত এই বস্তুটোৰ কাৰণে আমি এতিয়া এই কোৱেশ্চনটো মুছি দিও কোৱেশ্চনটো মুছি দিয়াৰ পিছত আমি ষ্টাৰ্ট কৰিম ঠিক আছে যে কোৱেশ্চনটো আমি কি কৰিব লাগিব তাৰ কাৰণে আমাক এটা ডায়াগ্ৰাম লাগিব তে ডায়াগ্ৰামৰ আগতে আমি অলপ ভেক্টৰৰ কথাও ইয়াত জানিব লগা হয় সো ডায়াগ্ৰামটো আমি চাও কি হয় যেহেতু মোশন ইন এ প্লেন এটো কিহৰ কোৱেশ্চন হয় মোশন ইন এ প্লেন সমতলীয় গতি সমতলত গতি কৰিব সো আমি যদি এটা ডাইৰেকশন এটো যদি এক্স এক্সিস বুলি লও আমাৰ অনুভূমিকটো এক্স এক্সিস এক্স অক্ষটো ওপৰলৈ গলে যিমান ওপৰলৈ যাব এটো হল y অক্ষ তোমালোকে যেতিয়া বস্তু এটা থ্ৰো কৰি দিয়া বস্তুটো ওপৰলৈ গৈ আছে সোৱা বস্তু এটা যদি মই ইয়াৰ পৰা এনেকৈ দলি মাৰি দিছো বস্তুটো সোৱা ইয়াত আছিল পৃথিৱী পৃষ্ঠত আৰ্থৰ সাৰফেসত আছিল সাৰফেসৰ পৰা ই অলপ ওপৰত উঠিছে
তাৰপিছত এইটো পইণ্টৰ পৰা এইটো পইণ্টত গৈছে ঠিক আছে এৰ পৰা ক'ত গৈছে বি তাৰ মানে ইয়াত এটা এক্স এক্সিছৰ ডাইৰেকশ্যন বা এক্স অক্ষৰ দিশত বা হৰাইজেণ্টেল এটোক আমি কি বুলি কওঁ হৰাইজেণ্টেল বা অনুভূমিক আৰু এটো কি বুলি কৈছো উলম্ব সো ইয়াত অনুভূমিক আৰু উলম্ব দুটা দিশত কি হৈছে বস্তুটোৰ গতি হৈছে ঠিক আছে সো দুটা দিশত গতি হৈছে সেইকাৰণে এটোক আমি মোশন ইন এ প্লেন বুলি কওঁ এটোক মই হৰাইজেণ্টেলটোক মই এক্স এক্সিছ বুলি লৈ লৈছো আৰু ভাৰ্টিকেলটোক বা উলম্ব দিশটোক মই ওয়াই এক্সিছ বুলি লৈ লৈছো ঠিক আছে এটো এই বস্তুটোক আমি ইয়াত ড্ৰ কৰিম যে যিকোনো এটা বস্তু আছিলে এটা বস্তু এ প্ৰজেক্টাইল ইজ ফায়াৰ্ড উইথ এন ইনিশিয়াল ভেলোচিটি ইউ যে যিকোনো এটা প্ৰক্ষেপ এনেকে প্ৰথমতে কিমান বেগেৰে ইয়াৰ পৰা ইউ বেগেৰে ঠিক আছে ইউ বেগেৰে প্ৰক্ষেপটোক নিক্ষেপ কৰা হৈছে প্ৰক্ষেপ কৰা হৈছে যিকোনো এটা বস্তু এটা প্ৰক্ষেপ কৰা হৈছে ইউ প্ৰাৰম্ভিক বেগেৰে ষ্টাৰ্টিংৰ পৰা ও পইণ্টৰ পৰা ওৰ পৰা সাপোজ এটো হল ম্যাক্সিমাম হাইট যে প্ৰক্ষেপটো কি হল এনেকে গতি কৰি এটা ম্যাক্সিমাম হাইটত লৈ গল তাৰ ওপৰত নাই সো সেই যেটো ম্যাক্সিমাম হাইট সৰ্বোচ্চ উচ্চতা সেই পইণ্টটো হল এটো এ ঠিক আছে তাৰ পৰা আগো বস্তুটো ওপৰলৈ গল এই পইণ্টলৈকে বস্তুটো ওপৰলৈ গল তাত কাৰো ওপৰত নাযায় তাৰ পৰা কি হল বস্তুটো আগো তললৈ নামি আহিলে তললৈ নামি আহি কোনটো পইণ্টত এই পৃথিৱীত আহি পেলাই গ্ৰাউণ্ডত আহি আকৌ কোনটো পইণ্টত টাচ কৰিছে বি পইণ্টত হৈছে বি পইণ্টত আহি আকৌ ই গ্ৰাউণ্ডত টাচ কৰিছে যে পৃথিৱী পৃষ্ঠৰ পৰা গৈছিলে তাৰ পৰা ওপৰত গৈ আকৌ পৃথিৱী পৃষ্ঠত ঘূৰি আহিছে হৈছে এটো ওকে তো এই যেটো ডিসটেন্স এটোক আমি একদম h বুলি কৈছো হাইট বা h max বুলি কৈছো ম্যাক্সিমাম হাইট এই ম্যাক্সিমাম ইমানখিনি হাইটলৈকে যাব পাৰিব প্ৰজেক্টাইলটো সৰ্বোচ্চ উচ্চতা আৰু এতিয়া এই যেতিয়া বস্তুটোক মই থ্ৰো কৰিছো থ্ৰো কৰতে কিমান ডিগ্ৰী এংগলত থ্ৰো কৰা আছে থিটা ডিগ্ৰী এংগলত বস্তুটোক থ্ৰো কৰা হৈছে ঠিক আছে তো এই বস্তুটো আমি ইয়াৰ এটা এই বস্তুটোৰ পৰা আমি ভেক্টৰৰ এটা যদি এক্সাম ভেক্টৰৰ এটা আমি কনসেপ্ট জানিব লাগে যে যদি যিকোনো আমাৰ এটা ভেক্টৰ আছে ভেক্টৰ a ঠিক আছে এটো x এক্সিস এটো y এক্সিস ঠিক আছে তো যিকোনো এটা ভেক্টৰক আমি দুটা কম্পোনেন্টত দুটা পারপেন্ডিকুলার কম্পোনেন্টত বা দুটা নরমাল কম্পোনেন্টত আমি ৰিজলভ কৰিব পাৰো যিকোনো এটা ভেক্টৰত আমি দুটা উলম্ব উপাংশক দুটা লম্ব উপাংশত দুটা পৰস্পৰ লম্ব উপাংশত ভাগ কৰিব পাৰো ঠিক আছে এতিয়া যোৱা ভেক্টৰটোৱে যদি x অক্ষৰ লগত থিটা গুণ কৰি আছে দেন ইয়াৰ x এক্সিসৰ ডাইৰেকশনত এই ভেক্টৰটোক আমি দুটা কম্পোনেন্টত দুটা পাৰ্টত ৰিজাল্ট ডিভাইড কৰিব পাৰিম এটা x এক্সিসৰ ডাইৰেকশন এটা y এক্সিসৰ ডাইৰেকশন থিটা যদি x এক্সিসৰ লগত আছে তো এই যেটো x এক্সিসৰ ডাইৰেকশন যেটো কম্পোনেন্ট হ'ব যেটো উপাংশ হ'ব হেতু হ'ব a cos থিটা আৰু y এক্সিসৰ ডাইৰেকশন যেটো উপাংশ হ'ব হেতু হ'ব a sin থিটা হৈছে a cos থিটা এন্ড a sin থিটা এই দুটা উপাংশ এতিয়া যদি উল্টা হয় যে এটো যদি ভেক্টৰ এতিয়া ভেক্টৰটোৱে আমাক y অক্ষৰ লগত কৰা এংগল দিয়া আছে the vector is making an angle theta with the y axis then ইয়াৰ ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট কেটা কি হ'ব এতিয়া y axisৰ ডাইৰেকশন যেটো কম্পোনেন্ট হ'ব এটো হ'ব a cos থিটা আৰু x axisৰ ডাইৰেকশন যেটো কম্পোনেন্ট হ'ব এটো হ'ব sin থিটা ঠিক আছে মনত ৰাখিবা থিটাটো যেটো এক্সিসৰ লগত আছে হেতু কম্পোনেন্ট cos হয় আৰু তাৰ পারপেন্ডিকুলার কম্পোনেন্টটো কি হয় sin হয় থিটাটো y এক্সিসত আছিল গতিকে y এক্সিসত ভাগটো অংশত উপাংশটো কিমান হল a cos আৰু x এক্সিসত কি হল a sin যেতিয়া থিটাটো x এক্সিসৰ লগত কৰা আছিল তেতিয়া x এক্সিসত কম্পোনেন্ট হল a cos আৰু y এক্সিসত কম্পোনেন্ট হল a sin ওকে ঠিক আছে তো এই বস্তুটো আমি ইয়াত ইউজ কৰি আমি কৰিলো কি এই যেটো ভেলোসিটি প্ৰাৰম্ভিক বেগ ঠিক আছে এই প্ৰাৰম্ভিক বেগটোক আমি দুটা কম্পোনেন্টত ৰিজলভ কৰি দিলো যে ইয়াৰ এটা পাৰ্ট এটো সাইডে যেটো পাৰ্ট আহিলে x এক্সিসৰ দিশত যেহেতু আমি এংগলটো x এক্সিস বা হৰাইজন্টেলৰ লগত কৰা পাৰ্ট লৈছো গতিকে হৰাইজন্টেল কম্পোনেন্ট অফ ইনিশিয়াল ভেলোসিটি ux যে প্ৰাৰম্ভিক বেগৰ অনুভূমিক উপাংশ ux কিমান আহিব u cos of থিটা আৰু প্ৰাৰম্ভিক বেগৰ যেটো উলম্ব উপাংশ uy vertical component of initial velocity u হেতু কিমান আহিব u sin theta হগল u cos theta and u sin theta যেটো আমি uy আৰু ux বুলি কৈছো তো হৰাইজন্টেল কম্পোনেন্ট এটো ভাৰ্টিকেল কম্পোনেন্ট ঠিক আছে এতিয়া চোৱা এতিয়া এটো বস্তুটো যে প্ৰথমতে আমি বস্তুটো থ্ৰো কৰি দিয়াৰ পিছত ওপৰলৈ গল এটো পইণ্টৰ পৰা আকৌ কি হ'ব গ্ৰেভিটি যেটো আমাৰ মাধ্যাকৰ্ষণিক ত্বৰণে তলফালে টানি আছে সো জিৰ যেটো ডাইৰেকশনটো সদায় কোনফালে হ'ব তলফালে সো তাৰ কাৰণে এই পইণ্টৰ পৰা কৈ তললৈ আহিব হৈ যায় এতিয়া বস্তুটো চাবা
যেটো এসিলাৰেশন তো সদায় যেটো এসিলাৰেশন ডিউ টু গ্ৰেভিটি বা মাধ্যকৰণ তাৰ ডাইৰেকশন সদায় কি ভাৰ্টিকেলি ডাউনৱাৰ্ডছ টুৱাৰ্ডছ দ্য সেন্টাৰ অফ আৰ্থ যে সদায় মাধ্যাকৰ্ষণ ত্বৰণৰ যেটো দিশ হয় তো উলম্বভাৱে তলফালে হয় পৃথিৱীৰ কেন্দ্ৰৰ দিশত গতিকে এটো উলম্বভাৱে তলফালে ক্ৰিয়া কৰি থাকে এতিয়া সব বেগৰ যি দুটা উপাংশ আছে দ্য টু কম্পোনেন্টস অফ ভেলোসিটি এতিয়া y এক্সিস আমি যদি কব পাৰিম যে যেটো আমাৰ এসিলাৰেশন ডিউ টু গ্ৰেভিটি হেতে কোনফালে আছে নেগেটিভ y এক্সিসত তলফালে গতিকে এই এসিলাৰেশনটোৱে অনলি এই ভেলোসিটিটো কি কৰিব পাৰিব চেঞ্জ কৰিব পাৰিব ঠিক আছে এই এসিলাৰেশনটোৱে এটোৰ ওপৰত কোনো ধৰণৰ এফেক্ট নিদিয়া কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে কাৰণ এটো x অক্ষতহে আৰু এটো এই এসিলাৰেশন যেটো আছে এটো কোনফালে আছে y অক্ষত আছে y কাৰ ডাইৰেকশন আছে গতিকে এই জিৰ যেটো ইফেক্ট হেতু অনলি কোত হ'ব যেটো y বা u sin থিটাৰ ওপৰত হ'ব u cos থিটাৰ ওপৰত কোনো ধৰণৰ এসিলাৰেশন নহয় তাৰ মানে আমি ক'ব পাৰিম যে x অক্ষৰ দিশত x ডাইৰেকশনৰ দিশত যদি আমি এসিলাৰেশন চাও এটো কিমান 0 ঠিক আছে x ডাইৰেকশনত ax এসিলাৰেশন ইন দা x ডাইৰেকশন x অক্ষৰ দিশত এসিলাৰেশন 0 গতিকে এই যেটো মোশনটো হ'ব এই যেটো মোশনটো x আমি কৈছো ন দুই ধৰণৰ গতি হয় এটা x অক্ষৰ দিশত এটা y অক্ষৰ দিশত সো x অক্ষৰ দিশত যেটো মোশন বা গতি হেতু কি হ'ব ইয়াত ইউনিফর্ম মোশন বা সুষম গতি যত নেকি বেগৰ পৰিৱৰ্তন নহয় কিন্তু y অক্ষৰ দিশত যেটো গতি হেতু হ'ব এসিলাৰেটেড মোশন ত্বৰিত গতি যত নেকি বেগৰ পৰিৱৰ্তন হ'ব ঠিক আছে এটা বেগৰ পৰিৱৰ্তন কেনেকৈ হ'ব সো এই যে u sin থিটা তো প্ৰথমতে বস্তুটো মই যেতিয়া মাৰি দিও বস্তুটো ওপৰলৈ গৈ 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 এটা সময় পাছত আৰু ওপৰত না যায় তো একদম হাইয়েস্ট পয়েন্টত এই ভেলোসিটিটো কি হৈ যাব 0 কাৰণ সোয়া বস্তুটো এতিয়া ওপৰলৈ গৈ আছে আৰু যেটো g হি কোনফালে কাম কৰি আছে কোনফালে কাম কৰিছে g তলফালে তাৰ মানে এই বস্তুটো ওপৰলৈ গৈছে g এটাক তলফালে টানি আছে সো g ৰ কামটো হল এই ভেলোসিটিটো কমাব এতিয়া যেতিয়া ওৰ পৰা a লৈ যাব তেতিয়া ই কি কৰিব এই ভেলোসিটি u sin থিটাৰ মানটো কমাই 0 বনাব 0 কোনটো হ'ব ইয়াত এই পয়েন্টত যেটো u sin থিটা ভ্যালু আছে u sin থিটা হেতু কিমান হৈ যাব 0 তাৰ মানে আমাৰ u y যেটো আছিল সেই পাৰ্টটো গৈ পেলাই কমি 0 হৈ যাব ঠিক আছে সো এট দা হাইয়েস্ট পয়েন্ট y component of velocity বা the vertical component of velocity will become 0 এনেকুৱা এই যে মই পয়েন্টটো গলো এটোৰ ওপৰত এনেকুৱা সৰু কোৱেশ্চনো আহে কনসেপচুৱেল কোৱেশ্চন যে what is the velocity of the projectile at the highest point ঠিক আছে যে সৰ্বোচ্চ উচ্চতাত এই প্ৰক্ষেপটোৰ গতিৰ মান কিমান হ'ব বা বেগৰ মান কিমান হ'ব এতিয়া যদি তুমি চোৱা y কম্পোনেন্টটো একদম হাইয়েস্ট পয়েন্টত কি হৈ গৈছে 0 কিহৰ কাৰণে 0 হ'ল কাৰণ এসিলাৰেশনটো তলফালে ক্ৰিয়া কৰি আছে আৰু u sin থিটা বস্তুটো কি কৰি লৈ গৈছিল ওপৰফালে ঠেলি লৈ গৈছিল ওকে হৈ গল কিন্তু ইয়াৰ এই বস্তুটো যেহেতু x এক্সিসৰ ডাইৰেকশনত এসিলাৰেশন চেঞ্জ হোৱাই নাই গতিকে এই পয়েন্টত u x ৰ ভ্যালু কিমান থাকিব u cos থিটা থাকিব এটোৰ ভ্যালু একো চেঞ্জ নহয় ঠিক আছে সো এট দা হাইয়েস্ট পয়েন্ট একদম সৰ্বোচ্চ উচ্চতাত বস্তুটোৰ বেগ কিমান হ'ব হাইয়েস্ট পয়েন্টত এট h max ঠিক আছে যদি খুদে যে প্ৰজেক্টাইলটোৰ হাইয়েস্ট পয়েন্টত বেগ কিমান হ'ব হেতু হ'ব u cos থিটা ঠিক আছে u cos থিটা হেতু হ'ব হাইয়েস্ট পয়েন্ট একদম টপ মোস্ট পয়েন্টত বস্তুটোৰ বেগ হৈ গল আৰু y component of velocity যদি খুদে যে যেতিয়া বস্তুটো সৰ্বোচ্চ উচ্চতাত গৈ পাব তেতিয়া বস্তুটো সেই প্ৰক্ষেপটোৰ যেটো y অক্ষৰ দিশত বেগৰ উপাংশ আছে তাৰ মানে u sin থিটা এটো কমি কিমান হৈ যাব 0 কাৰণ ইয়াত বস্তুটো ওপৰলৈ গৈছে আৰু ত্বৰণ সদায় তলফালে হৈ গল সো আমি এটো কনসেপ্টটো গম পালো এটোৰ ওপৰত কোৱেশ্চন সুধিব পাৰে 1 মাৰ্কছৰ যিবোৰ আমাৰ কোৱেশ্চন আহে তাত সুধিব পাৰে তাৰ পিছত ইয়াৰ পাছত কি হ'ব সোৱা ইয়াৰ পাছত এই পয়েন্টটো পাৰ হোৱাৰ পাছত বস্তুটো তলফালে আহা ষ্টাৰ্ট কৰিলে তো তলফালে আহা ষ্টাৰ্ট কৰিলে ইয়াৰ যেটো x ডাইৰেকশনত ভেলোসিটি এটো কোনো ধৰণৰ চেঞ্জ নহয় এতিয়াও যে x ইয়াৰ এই ভেলোসিটিটো এটো পয়েন্ট লোৱা ইয়াত লোৱা যতে লোৱা তাতে x কম্পোনেন্ট অফ ভেলোসিটি যে বেগৰ x অংশৰ উপাংশ সদায় কি থাকিব সেম থাকিব কিন্তু y উপাংশটো সদায় কি হৈ থাকিব চেঞ্জ হৈ থাকিব ইয়াত y উপাংশটো যেনেকুৱা y কম্পোনেন্ট অফ ভেলোসিটি বেলেগ হ'ব এটো পয়েন্টত y কম্পোনেন্ট অফ ভেলোসিটি বেলেগ হ'ব এটো পয়েন্টত বেলেগ হ'ব এটো পয়েন্টত বেলেগ হ'ব ইয়াত আকৌ বেলেগ এটা পাম হয়ছে সো এভৰি পয়েন্টত আমি বেলেগ y কম্পোনেন্ট অফ ভেলোসিটি যেটো u sin থিটাৰ ভ্যালুটো চেঞ্জ হৈ থাকিব হয়ছে ওকে এতিয়া সোৱা যেতিয়া ই আকৌ এফালৰ পৰা হেনেকে আহিছে তললৈ গতি কৰিছে বস্তুটো তললৈ আহি আছে এতিয়া g যেটো ভ্যালু আছে এটো সদায় কোনফালে তলফালে
সো এতিয়া বস্তুটোৰ বেগ আকৌ কি হ'ব বাঢ়া ষ্টাৰ্ট হয় এইটো পইণ্টত আকৌ বেগটো কি হ'ব ম্যাক্সিমাম এই বি পইণ্টত বেগটো কিমান হ'ব এটা আমি ক্যালকুলেট কৰিম বাৰু সো ওৰ পৰা এ লৈকে আমি যদি চাও ইউ ওয়াইৰ ভ্যালুটো কমি এত গৈ 0 হ'ব তাৰ পিছত এৰ পৰা যেতিয়া আকৌ বি লৈ আহিব এৰ পৰা এত 0 ৰ পৰা আকৌ কি হ'ব বাঢ়ি বিত আকৌ এটা ম্যাক্সিমাম ভ্যালু পাই যাব ভেলোসিটি এনে এটো বেগেৰে আহি এই কি কৰিব গ্ৰাউণ্ডত বা পৃথিৱীৰ পৃষ্ঠত আহি পেলাই খুন্দা খাব স্ট্ৰাইক কৰিব হৈ যায় ওকে সো এইখিনি আমি কনসেপ্ট বুজি পালো এতিয়া আমি আমাক যিখিনি কনসেপ্ট আছিল এতিয়া আমাক যিখিনি কোৱেশ্চন সুধিছে কোৱেশ্চনটো আমি কৰিম সো আমাক প্ৰথমতে কি কৈছে equation of path derive an expression for equation of path যে প্ৰক্ষেপটোৰ গতিপথৰ সমীকৰণ আমাক ক্যালকুলেট বা নিৰ্ণয় কৰিব দিছে ঠিক আছে আৰু প্ৰকাশ ৰাখি আমাক ওলাব দিছে তো তাৰ কাৰণে চোৱা আমি কৰিম কি মই এখিনি অলপ মুছি দিও কাৰণ এখিনি আমি আকৌ পিছত ইউজ কৰিম এতিয়া আমি এই পাৰ্টটো লৈ যাম যে ধৰি ললো আফটাৰ সাম টাইম যে বস্তুটো যেতিয়া স্টাৰ্ট হৈছিল ও পইণ্টৰ পৰা এনেকৈ গতি কৰিলে তেতিয়া ইয়াত টাইমটো আমি কিমান লম 0 স্টাৰ্টিংৰ টাইমটো আমি 0 বুলি লওঁ হৈ গ'ল এতিয়া চাওক বস্তুটো যদি আমি মাৰি দিলো অলপ সময়ৰ পাছত বস্তুটো কোনোবা এটা পইণ্টত থাকিব সে ধৰি ললো টি সময়ৰ পাছত আফটাৰ টাইম টি দা প্ৰজেক্টাইল ইজ এট পইণ্ট পি যে টি সময়ৰ পাছত যেটো প্ৰক্ষেপটো আছিল প্ৰক্ষেপটো কোনটো পইণ্টত গৈ পাইছে পি পইণ্টত গৈ পাইছে ঠিক আছে তো পি পইণ্টত গৈ পোৱাৰ লগে লগে এটো পইণ্টত ও পইণ্টত x ৰ ভ্যালু 0 y ৰ ভ্যালু 0 কিন্তু যেতিয়া এই পি পইণ্টত গৈ পালে তো ওপৰলৈ গ'ল অলপ আৰু হৰাইজন্টালি মুভ কৰিলে যে অনুভূমিক দিশতো ই অলপ গতি কৰিলে আৰু উলম্ব দিশতো ই গতি কৰিলে হৰাইজন্টাল মোশন হৈছে আৰু তাৰ লগে লগে কি হৈছে ইয়াত ভাৰ্টিকেল মোশন হৈছে ঠিক আছে এটো সো হৰাইজন্টাল মোশন এখিনি জায়গায় কিমান ডিসটেন্স ট্রাভেল কৰিছে পি পইণ্টৰ কোঅৰ্ডিনেট পি পইণ্টৰ যেটো আমি কোঅৰ্ডিনেট কিমান লৈছো x, y তো x ডাইৰেকশনতে কিমান ডিসটেন্স তাৰ মানে এই ডিসটেন্সটো আমাৰ কিমান হ'ব x আৰু এই ডিসটেন্সটো কিমান হ'ব y ভাৰ্টিক্যালি y ডিসটেন্স ট্রাভেল কৰিছে আৰু হৰাইজন্টালি এই x ডিসটেন্স ট্রাভেল কৰিছে x অতিক্ৰম কৰিছে আৰু বস্তুটোৱে হৰাইজন্টালি বা অনুভূমিক দিশত y দূৰত্ব x দূৰত্ব অতিক্ৰম কৰিছে আৰু উলম্ব দিশত y দূৰত্ব অতিক্ৰম কৰিছে ঠিক আছে এতিয়া কি হৈছে যে ইমানখিনি দূৰত্ব অতিক্ৰম কৰাত আমি কেনেকৈ বস্তুটোৰ পাথ অফ দা প্ৰজেক্টাইল যেটো ইকুৱেশ্যনৰ মোক গলা আছে তো বেসিক্যালি তাত আমি কৰিম কি x আৰু y ৰ মাজত আমি ইকুৱেশ্যন এটা ফৰ্ম কৰিম যেনেকৈ তোমালোকে যে এটা সৰল ৰেখাৰ সমীকৰণ যদি কওঁ মোশন কি ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন y ইকুয়াল টু আমি কি লিখো mx + c সো এটোৱে কি দিছে যে বস্তু এটা যদি সৰল ৰেখাত গতি কৰে ষ্ট্ৰেইট লাইনত মুভ কৰে তেনেহলে ইয়াৰ সমীকৰণটো এনেকুৱা হ'ব যেটো আমি ক'ত পাওঁ এনেকুৱা ইকুৱেশ্যন আমি কৰবাত পাওঁ ঠিক আছে আমি এনেকুৱা एग्जांपल পঢ়িম এতিয়া চোৱা এই বস্তুটো যেতিয়া এনেকৈ মুভ কৰিছে তো এই বস্তুটো যেটো আমি পাথটো দেখা পাইছো এনেকুৱা অৰ্ধবৃত্ত আকাৰ অৰ্ধবৃত্ত নহয় বাৰু একদম এপ্ৰক্সিমেটলি যেটো হয় তো আমি অৰ্ধবৃত্ত বুলি নকয় তো নাম তোমালোকে যদি জানা কবা যেটো নামটো কি আমি লাষ্টত হেতু নামটো কম যে পাথটোক আমি এনেকুৱা ধৰণৰ গতিপথক আমি কি নাম দিও এই যেটো শেপ এই শেপটোক আমি নাম কি দিও ওকে সো এই শেপটো আমি উলাব লাগে তো এই ৰিলেশনটো বেসিক্যালি আমি x আৰু y ৰ মাজত ৰিলেশন উলাবলে তাৰ কাৰণে আমি কি কৰিম যাবে চোৱা আমি প্ৰথমতে এই পাৰ্ট লম যেহেতু y ডাইৰেকশন x ডাইৰেকশনত বা হৰাইজন্টাল বা অনুভূমিক দিশত বেগ ধ্ৰুৱক গতিকে অনুভূমিক হৰাইজন্টাল ডাইৰেকশন যেটো মোশন হ'ব এটো কি হ'ব এটা স্ট্ৰেইট মোশন ইন এ ইউনিফৰ্ম মোশন বা সুষম বেগ এতিয়া সুষম বেগৰ কাৰণে ফৰ্মুলা এটা v = ডিসটেন্স বাই টাইম যে বেগ = দূৰত্ব বাই সময় ঠিক আছে সো এই দূৰত্ব বাই সময় = কি হ'ব বেগ তো দূৰত্ব = কিমান হ'ব বেগ ইনটু সময় এটো আহিব ডিসটেন্স = ভেলোসিটি ইনটু টাইম তো আমি যদি ইয়াত হৰাইজন্টাল মোশনটো কনসিডাৰ কৰো কনসিডাৰিং দা হৰাইজন্টাল মোশন যে অনুভূমিক দিশৰ গতি যদি আমি কল্পনা কৰো তেতিয়া তাত অনুভূমিক দিশত যেটো ডিসপ্লেসমেন্ট হৰণ ঘটিছে তো কিমান ঘটিছে x ডিসপ্লেসমেন্ট ইন দা হৰাইজন্টাল ডাইৰেকশন ইজ x so displacement = velocity into time velocity কিমান আছে u cos θ আৰু তাৰ ওৰ পৰা p পইণ্টত যাওতে আমি প্ৰথমতে কৈছো কিমান টাইম লাগিছে যে ইয়াত টাইমৰ ভ্যালু কিমান হৈ গৈছে t so
টি টাইম লাগিছে ডিস্টেন্স ইজ ইকুয়াল টু আমি এইটো ফৰ্মুলা ইউজ কৰিম ডিস্টেন্স ইজ ইকুয়াল টু ভেলোসিটি ইনটু টাইম ঠিক আছে তো ভেলোসিটি হৈছে u cos থিটা আৰু তাৰ লগত টাইম হ'ল t ঠিক আছে আমি এটো পালো কাৰণ সোয়া এটো মোশনটো যেটো হৰাইজন্টাল তো সিম্পল ফৰ্মুলা ডিস্টেন্স ইজ ইকুয়াল টু ভেলোসিটি ইনটু টাইম দূৰত্ব বা হৰণ ইজ ইকুয়াল টু বেগ ইনটু সময় তো ইয়াৰ পৰা যদি মই সময়ৰ ভ্যালুটো উলাই লও t ইকুয়াল টু কিমান হ'ব x বাই u cos of থিটা এৰিয়া সোয়া বস্তুটো ওৰ পৰা p পইণ্টত গৈছে মানে হৰাইজন্টালি ডিসটেন্স ট্ৰেভেল কৰিছে x আৰু ভাৰ্টিক্যালি বা উলম্ব দিশত ডিসটেন্স ট্ৰেভেল কৰিছে y কিন্তু এই দুটা এনেকুৱা নহয় যে x দূৰত্ব যাবলৈ বেলেগ সময় লাগিছে y দূৰত্ব যাবলৈ বেলেগ সময় লাগিছে সেই দুইটা দূৰত্ব একে সময়ত অতিক্ৰম কৰিছে তাৰ মানে হৰাইজন্টালি মানে অনুভূমিক দিশত x দূৰত্ব অতিক্ৰম কৰিবলৈ যদি t সময় লাগিছে তো ভাৰ্টিক্যালি y দূৰত্ব অতিক্ৰম কৰিবলৈ ইয়াক কিমান সময় লাগিছে t তো x আৰু y দুইটাৰ কাৰণে হৰাইজন্টাল ডিসপ্লেসমেন্ট x আৰু ভাৰ্টিক্যাল ডিসপ্লেসমেন্ট y দুইটাৰ কাৰণে টাইমৰ ভ্যালু কি হ'ব সেম হ'ব দুইটা সেম টাইমতে দুইটা ডিসপ্লেসমেন্টৰ কাৰণে সেম টাইম কাৰণ দুইটা একেটা পইণ্টৰ কথা কৈছে same time so ami horizontal motion or try to palu now considering the vertical motion etia jodi ami ulombo dikhor gotir kotha jodi bhabilo tetia ki hobo je ulombo dikhot vertical direction jetu goti hoise tat jehetu accelerated motion hobo accelerated torito goti tat formula to amar ki ahe acceleration of s is equal to ut plus half of at square distance of formula to eto s is equal to ut plus half of at square so tar karone moi jodi enake likhu sy tar mane y direction it is equal to uy tar kato time plus half of ay into t square so sy y direction p point jabole y direction jeto displacement kiman hoise y hoise y direction of initial velocity prarambhik kiba ek man asile u sin theta u sin of theta ঠিক আছে তে টাইমৰ জায়গাত আমি ডাইরেক্ট এটো লিখি দিম কি লিখি দিম x by u cos of theta plus half of এটা সোয়া তোমালকে অ্যাসিলারেশনৰ ভ্যালু কি লিখিবা চাবা বস্তুটো গৈ আছে ওপৰ ফালে অ্যাসিলারেশন আছে তল ফালে তাৰ মানে বস্তুটোৰ বেগৰ বিপৰীত দিশত আছে ত্বৰণ গতিকে ত্বৰণটো ইয়াত কি হ'ব নেগেটিভ যেহেতু বেগৰ বিপৰীত দিশত আছে এইকাৰণে ইয়াত ত্বৰণৰ ভ্যালুটো আমি অ্যাসিলারেশন কিমান লম মাইনাস অফ g আৰু t ৰ ভ্যালু হে একেটা হ'ব x by u cos theta x by u cos of theta whole square হৈ গল এতিয়া আমি বেলেগ একোনো কৰো y equal to এটো সোয়া u cancel গল sin theta by cos theta কি হ'ব tan theta so এটো গল tan theta into x minus a minus to আগত আহিল g by 2 এটো স্কয়ার আছে ন u square cos square theta into x square এটো আহি গল হইছে ওকে so etia so y equal to tan theta ঠিক আছে এটো হৈ গল আমাৰ এই যেটো সমীকৰণ so ইয়াত x আৰু y এৰ মাজত এটা ৰিলেচন আছে হেতু সাইডে যেনেকৈ স্ট্ৰেইট লাইনত মই দেখাছিলো y equal to mx plus c তো এটো সাইডে y আছে এটো সাইডে ভেৰিয়েবল মানে চেঞ্জ হ'ব পৰা বস্তু কি আছে x বাকি g কনস্ট্যান্ট ইনিশিয়াল ভেলোসিটি প্ৰাৰম্ভিক বেগ কনস্ট্যান্ট প্ৰাৰম্ভিক যেটো কোন অনুভূমিকৰ লগত কৰা কোন ইয়াৰ ভ্যালুটো কি কনস্ট্যান্ট গতিকে এই গোটেই ভ্যালুবোৰ কনস্ট্যান্ট অনি x আৰু y ভেৰিয়েবল তো এটোৱে এই যেটো ইকুৱেচন সমীকৰণটো আমাক কি দিছে x আৰু y এৰ মাজত সম্বন্ধ দিছে তো এই সমীকৰণটোকে আমি কি বুলি কওঁ যে ইকুৱেচন অফ দা পাথ in case of horizontal in case of inclined projectile অনুভূমিক প্রক্ষেপণ এটা সোয়া যেহেতু এই দুটা বস্তু কনস্ট্যান্ট তো y is equal to px minus এই গোটেই বস্তুটোক মই লৈছো q x square so এটা হল ইকুয়েশন অফ দা প্রজেক্টাইল যত p এর ভ্যালু p equal to হল tan theta আর q equal to g by twice u square cos square theta হৈ যায় এতিয়া ইয়াত সোয়া y equal to আমাৰ কি আছিল mx plus c তো এইফালে y এর উপৰত পাওয়ার 1 আছিল আৰু x এর উপৰত হাইয়েস্ট পাওয়ার কিমান আছিল 1 কিন্তু এই ইকুয়েশনটো যদি চা y এর উপৰত পাওয়ার 1 আৰু x এর উপৰত হাইয়েস্ট পাওয়ার কিমান আছে 2 তাৰ মানে আমি ইয়াত ক'ব পাৰিম যে y is a quadratic function of x যেটো y এটা x এর দ্বিঘাতৰ সমীকৰণ x এর উপৰত ঘাত কিমান আছে 2 আছে ওকে সো এনেকুৱা যেটো সমীকৰণ এই সমীকৰণটোক আমি কি বুলি কওঁ ইকুয়েশন অফ এ
প্যারাবোলা তোমালোকে ম্যাথছত পাইছা যে প্যারাবোলাৰ আমাৰ যেটো ফৰ্মুলা থাকে তাতে কি হয় এটা সাইডে পাৱাৰ এটো যদি x থাকে এটো y থাকে এটো সাইডে x এটো সাইডে যদি y থাকে এটাৰ ওপৰত পাৱাৰ 2 থাকিব এটাৰ ওপৰত পাৱাৰ 1 থাকিব সো দিস ইজ সিন্স y is a quadratic function of x যেহেতু y x ৰ দ্বিঘাতৰ সমীকৰণ দ্বিঘাতৰ এটা ফলন গতিকে এই যেটো path followed by an inclined projectile will be a parabolic path ঠিক আছে এটো হয় যে প্যারাবোলিক পাথ এটাৰে ই গতি কৰিব সো এটো হৈ গল আমাৰ ইকুয়েশন অফ দা প্ৰজেক্টাইল ঠিক আছে তে আমি নেক্সট পাৰ্টটো লৈ যাওঁ ঠিক আছে তো আমি ইকুয়েশন অফ দা পাথ পঢ়িলো ঠিক আছে তাৰ পিছত আমাক কৈছিলে কি টাইম অফ ফ্লাইট উৰণ কালৰ যেটো প্ৰকাশ ৰাখি হেতু আমাক ক্যালকুলেট কৰিব দিছে ওকে উৰণ কাল ওকে তো উৰণ কাল কি হয় কেনেকে হয় উৰণ কাল মানে কি চোৱা যে বস্তুটো ওৰ পৰা এত গৈছে এৰ পৰা গৈ আকৌ বিত আহিছে যে বস্তুটো পৃথিৱী পৃষ্ঠৰ পৰা আৰ্থৰ সাৰফেসৰ পৰা ওপৰলৈ গৈ আকৌ আৰ্থৰ সাৰফেসত আহি পৰিছে তাৰ কাৰণে কিমান টাইম লাগিছে এটোক আমি কি বুলি কওঁ টাইম অফ ফ্লাইট উৰণ কাল যে ওৰ পৰা এনেকে গৈ পেলা আকৌ বি আহিবলৈ যেমান টাইম লাগিব হেতুক আমি কওঁ উৰণ কাল ঠিক আছে তাত ওৰ পৰা এ লৈ যাওতে সো উৰণ কালৰ কথা যে তাৰ লগতে মই আৰটা বস্তু তোমালোকক কৰাই দিও h max the maximum height যেটো আছে সৰ্বোচ্চ উচ্চতা যদি ফৰ্মুলা আমাক লাগে হেতু আমি কি কৰিম যে h max ৰ ভ্যালু আমাক ক্যালকুলেট কৰিব লাগে h max কিমান হ'ব কাৰণ কিহৰ কাৰণে কাৰণ একিটাৰ ওপৰত নিউমেৰিকেলছ আহে ডাইৰেক্ট তোমাক h max ক্যালকুলেট কৰি দিব পাৰে u থিটা একিটা দি পেলাই হৈছে তে h max যেটো হৈছে এটো কোনটো ডাইৰেকশনত ডিসপ্লেসমেন্ট কোনটো ডাইরেকশন ডিসপ্লেসমেন্ট হয় এটো y ডাইরেকশনত ডিসপ্লেসমেন্ট বা y অক্ষৰ দিশত উলম্ব দিশত বস্তুটোৰ হৰণ ইমানখিনি দূৰত্ব অতিক্ৰম কৰিছে h max ওৰ পৰা a লৈ সো আমি যদি y ডাইরেকশনত আমি মোশন মানে ডিসপ্লেসমেন্টৰ কথা ইমাত্ৰ যদি আমি ডাইরেকশন sy equal to uy plus t plus half of at square এটো ফৰ্মুলা ইউজ কৰিব পাৰিম নে আমি এটো ফৰ্মুলা সৰি এটো ফৰ্মুলা আমি ইয়াত ইউজ নকৰো কাৰণ আমি টিৰ কথা নাজানো নহয় যে ওৰ পৰা এ লৈ যাবলৈ কিমান টাইম লাগিব টাইমটো ইউজ নকৰো তো আমি ডিসপ্লেসমেন্ট থকা আৰটা ফৰ্মুলা যত টাইম নাথাকে আমি সো মোশন equations of motion in a straight line যেটা আমার ফর্মুলা তাত আমার ফর্মুলা কিটা v equal to u plus at s is equal to ut plus half of at square আৰু s v square minus u square equal to twice as এই কিটা তিনটা ফর্মুলা আমাৰ আহে প্ৰথম দুটা টাইম আছে লাষ্টটো চাইন নাই তো আমাক ইয়াত ওৰ পৰা এ লৈ যাবলৈ আমি টাইম কিমান লাগিছে নাজানো আমি জানো কি অনলি ডিসপ্লেসমেন্টৰ কথা জানো গতিকে আমি টাইম নথকা ফৰ্মুলাটো আমি আজ ইউজ কৰিম যে vy square minus uy square is equal to twice ay into sy y তলত কিয় লিখিছো কাৰণ y ডাইৰেকশনত মই মোশনটো কনসিডাৰ কৰিম এতে চোৱা o পয়েন্টত y ডাইৰেকশনত ভেলোসিটি কিমান আছিল u sin থিটা আৰু a পয়েন্টত যোৱাৰ লগে লগে মই কৈ থৈছো যে a পয়েন্টত যোৱাৰ লগে লগে ভাৰ্টিকেল কম্পোনেন্ট অফ ভেলোসিটি যে বেগৰ যেটো প্ৰাৰম্ভিক বেগৰ উলম্ব উপাংশ তাৰ মানটো কিমান হৈ যায় শূন্য হৈ যায় তাৰ মানে vy ৰ ভ্যালু আমি যেটো লিখিছো এটো কিমান হ'ব 0 ঠিক আছে ওকে তো এটো 0 স্কয়াৰ মাইনাস এটোৰ ভ্যালু আমাৰ u sin theta whole square is equal to 2 acceleration er value kiman hobo swa g tolfal ase bostu to upor loi goise gotike acceleration er value hobo minus g aru displacement kiman ase or pora ile jodi goise horizontal vertical displacement hoise amar h max ঠিক আছে so it's a minus u square sin square theta is equal to minus 2gh max to minus minus cancel goi h max or value to haibo u square sin square theta by 2g edo hol h max maximum height or formula মনত ৰাখিবা u square sin square theta by 2g ঠিক আছে সোয়া আমি ফিজিক্সত ভাল মার্কস এটা ক্যারি কৰিবৰ কাৰণে আমি কেটামান বস্তু আমি ভালকে জানিব লাগিব প্ৰথম কথাটো হল ফিজিক্সত আমাৰ জিমান ডেফিনিশনস বোৰ আছে চ্যাপ্টাৰ ওয়াইজ প্ৰথমতে আমি ডেফিনিশনস বোৰ মুখস্থ কৰিব লাগিব বা যিবোৰ আমাৰ ল আছে যেনেকে ল অফ কনজারভেশন অফ এনার্জি নিউটন সেকেন্ড ল যেমান ল তোমালকে পাইছা হে লবোৰ আমি মনত ৰাখিব লাগিব প্লাস এই যে ফর্মুলাবোৰ কাৰণ নিউমেৰিকেলস তোমালকে কমন নোপোৱা নিউমেৰিকেলসৰ কনসেপ্ট বা ফর্মুলা বেস নিউমেৰিকেল তোমালকে পাবা ঠিক আছে তো নিউমেৰিকেলসৰ কাৰণে প্ৰথম কথা হল আমি এটা এই ফর্মুলা যে চ্যাপ্টাৰ ওয়াইজ তোমালকে ফর্মুলাৰ লিষ্ট বনাবা সো ফর্মুলা মুখস্থ কৰিবই লাগিব কাৰণ
এইবোৰ বস্তু এনেকুৱা নহয় যে ফিজিক্সটো মই এতিয়া পঢ়িছোঁ আৰু কামত নিদিয়ে, কাৰণ তাৰ পাছতো আমি যিহেতু ছায়েন্সত লৈছোঁ এডমিশ্যন, তো আমাৰ কিবা ভাল সপোন এটা আছে ডক্টৰ, ইঞ্জিনিয়াৰ বা যিকোনো ধৰণৰ BSc কৰা, MSc কৰা, প্ৰফেচৰ হোৱা, কিবা ভাল এটা ইনষ্টিটিউটত বা ৰিচাৰ্চ ইনষ্টিটিউটত জব কৰা, তেনেকুৱা আমাৰ এটা সপোন আছে যিটো লৈ আমি ছায়েন্সত এডমিশ্যন লৈছোঁ। ঠিক আছে, তো তাৰ কাৰণে তোমালোকে এই বস্তুবোৰ সদায় তোমালোকৰ ইউজ হৈ থাকিব। ঠিক আছে, ফিজিক্সত এই যিটো কাইনেমেটিক্স চেপ্টাৰটো, সেই কাইনেমেটিক্স চেপ্টাৰটো তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ ফিজিক্সত তোমালোকে যেতিয়া যিমান দেৰিলৈকে পঢ়ি থাকিবা তাতে ক'ৰবাত না ক'ৰবাত কাইনেমেটিক্সৰ কনচেপ্টবোৰ ইউজ হৈয়ে থাকিব। ঠিক আছে, গতিকে সেইখিনি বস্তু ভালকৈ পঢ়িবা। আৰু আমি ফৰ্মুলাবোৰ মুখস্থ কৰিবই লাগিব। ফৰ্মুলা মুখস্থ কৰা, তেতিয়া যদি মুখস্থ কৰা তোমালোকৰ পিছৰ কাৰণে ভাল হ'ব। যদি এতিয়া মুখস্থ নকৰিবলৈ পিছত কৰিম, এতিয়া যদি তোমালোকে 50টা ফৰ্মুলা মুখস্থ কৰিব লগা হৈছে, পিছত তোমালোকে 100টা, 120টা, 150টা ফৰ্মুলা মুখস্থ কৰিব লাগিব। চ' তোমালোকৰ কাৰণে অসুবিধা হ'ব। চ' তোমালোকক কৈছোঁ যে চেপ্টাৰ ৱাইজ তোমালোকে ফৰ্মুলাবোৰ লিখি ল'বা, ফৰ্মুলাবোৰ লিখি মুখস্থ কৰিবা, ডেফিনেশ্যন পঢ়িলে। তাৰপিছত তোমালোকে যিবোৰ ইম্পৰ্টেণ্ট, আমিতো এনালাইচিছ কৰি তোমালোকক কৈ দিম যে এইটো চেপ্টাৰৰ পৰা এনেকুৱা টপিকৰ ওপৰত কুৱেশ্যনবোৰ ৰিপিটেডলি আহি আছে। ঠিক আছে, তোমালোকে সেনেকুৱা কুৱেশ্যনবোৰ, ইম্পৰ্টেণ্ট টপিকবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা। এনেকুৱা নহয় যে এইটোৱে মই প্ৰেক্টিছ কৰিম, বেলেগ আৰু প্ৰেক্টিছ নকৰোঁ। ঠিক আছে, চ' তোমালোকে যিমানখিনি পাৰা, যিমান বেছি প্ৰেক্টিছ কৰিব পৰা সিমানে ভাল। যিমান বেছি প্ৰেক্টিছ কৰিব পৰা, যে মই প্ৰেক্টিছ এবাৰ প্ৰেক্টিছ কৰিলোঁ, হৈ গ'ল, মোৰ মুখস্থ হৈ গ'ল, ঠিক আছে, তোমাৰ সেইটো টাইমৰ কাৰণে হ'ল, কিন্তু পিছত সেইটো বস্তু পাহৰি যাবা। গতিকে বহুত বেছি আৰু কৈ নাথাকো, কৰিবা। ঠিক আছে, ফৰ্মুলা আমি মুখস্থ কৰিব লাগিব, কাৰণ আমি নিউমাৰিকেল ছল্ভ কৰিব লাগিব। আমি 80+ পাব লাগিব নহয়, 80+ পাব লাগিব। চ' 80+ পাবৰ কাৰণে আমি নিউমাৰিকেলছ স্কিপ কৰিলে নহ'ব, কাৰণ 15ৰ পৰা 20 মাৰ্ক আমাৰ নিউমাৰিকেলছ আহে। তোমালোকৰ ডিৰাইভেশ্যন যদি চোৱা 20ৰ পৰা 25 নম্বৰৰ ডিৰাইভেশ্যন আহিব। তো 20ৰ পৰা 25 ধৰিলোঁ, আৰু 20 মাৰ্কৰ আমাৰ হৈ গ'ল নিউমাৰিকেলছ। তো 45 হৈ গ'ল, বাকী থাকিল আমাৰ 25 মাৰ্কছ। সেই 25 মাৰ্কছৰ ভিতৰত তোমালোকৰ 1 মাৰ্কছৰ কনচেপচুৱেল কুৱেশ্যন আহিব, কিছুমান আৰু কনচেপচুৱেল কুৱেশ্যন আহিব, গ্ৰাফিকেল কুৱেশ্যন আহিব। ঠিক আছে, কনচেপচুৱেল কুৱেশ্যনছ তেনেকৈ আহিব। হৈ গ'ল এইটো টাইম অফ ফ্লাইট, আমি H-max ওলালোঁ। এতিয়া আমি চাওঁ টাইম অফ ফ্লাইট, যে উৰণ কাল। ঠিক আছে, উৰণ কালৰ কাৰণে আমি কৰিম কি? উৰণ কালত যদি তুমি চোৱা, অ'ৰ পৰা এত গৈ আকৌ বিত আহিছে ন। চ' অ'ৰ পৰা যেতিয়া ওপৰলৈ গৈছে, ডিছপ্লেচমেণ্ট কিমান হৈছে? H-max প্লাছ H-max। তোমালোকে চাবা চা, অ'ৰ পৰা যেতিয়া এ লৈ গৈছে, ভাৰ্টিকেল ডাইৰেকশ্যনত টোটেল ডিছপ্লেচমেণ্ট, যে উলম্ব দিশত অ'ৰ পৰা এ লৈ যাওঁতে উলম্ব দিশত মুঠ হৰণৰ মান কিমান হৈছে? প্লাছ H-max হৈছে। তাৰপিছত যদি বস্তুটো এতিয়া এৰ পৰা যেতিয়া বিলৈ আহিব, তেতিয়া ইয়াৰ উলম্ব দিশত যিটো হৰণ তলফালে আহিছে, কিমান তলত আহিছে? H-max তলত মাৰিছে। তো এতিয়া ডিছপ্লেচমেণ্ট কিমান হ'ব? মাইনাছ H-max। তো টোটেল ডিছপ্লেচমেণ্ট প্লাছ H-max মাইনাছ H-max মিলাই কিমান হৈ গ'ল? 0। তাৰমানে অ'ৰ পৰা এ গৈ আকৌ বি পইণ্টত যেতিয়া আহিব, তাৰ ভাৰ্টিকেল ডাইৰেকশ্যনত ডিছপ্লেচমেণ্ট কিমান হ'ব? যে হৰণৰ মান কিমান হ'ব? উলম্ব দিশত মুঠ হৰণৰ মান হৈ গ'ল 0। ঠিক আছে, চ' 0 হৈ গ'ল। তো আমি এই কনচেপ্টটো ইয়াত ইউজ কৰিম, যে আমি যদি টাইম অফ ফ্লাইট উৰণ কাল ওলাব লাগে, তাৰ কাৰণে আমি এই কনচেপ্টটো ইউজ কৰিম। হৈছে, এই কনচেপ্টটো আমি কেনেকৈ ইউজ কৰিম? যে ফৰ দ্য কমপ্লিট মোশ্যন ফ্ৰম অ' টু বি, যে প্ৰক্ষেপটোৰ সম্পূৰ্ণ গতি এৰ পৰা বিলৈ সম্পূৰ্ণ গতিৰ বাবে ভাৰ্টিকেল ডাইৰেকশ্যনৰ টোটেল ডিছপ্লেচমেণ্ট কিমান? 0। ঠিক আছে, এচিলেৰেশ্যনৰ ভেলু আমি কিমান ল'ম? -g। কাৰণ -g আমি কি হৈছোঁ? কাৰণ ইনিচিয়েল ভেলচিটি আমি ওপৰফালে দিছিলোঁ ন, ইনিচিয়েল ভেলচিটি ওপৰফালে, ভেলচিটিটো যদি পজিটিভ লৈছোঁ, তাৰ অপজিটত যি বস্তু আছে গোটেইখিনি আমি কি ল'ম? নিগেটিভ ল'ম। আৰু ইনিচিয়েল ভেলচিটি আমাৰ কিমান আছিলে? u sin θ। আৰু আমি টাইম অফ ফ্লাইট উৰণ কাল ইকুৱেলটো লৈ লৈছোঁ, বা কেপিটেল T লৈ লৈছোঁ। ঠিক আছে, তো ইয়াত আমাৰ SAUT আছে। তো আমি কোনটো ফৰ্মুলা ইউজ কৰিম? এই ফৰ্মুলাটো ইউজ কৰিম। ঠিক আছে, চ' SY ইকুৱেল টু UT প্লাছ হাফ অফ AY T²। SY ভেলু ডাইৰেক্ট 0। UY ভেলু কিমান হৈছে? u sin θ ইনটু টাইমৰ ভেলু T লৈছোঁ, প্লাছ হাফ অফ -g, আৰু এইটো হ'ল T²। ঠিক আছে, এতিয়া চোৱা, এইটো পাৰ্ট এইফালে আহিলে -u sin θ, তাৰ লগত T, আৰু এইফালে
হাফ অফ জি টি স্কোয়াৰ তো মাইনাছ মাইনাছ কেঞ্চেল গ'ল এটা টি কেঞ্চেল গ'ল এটা টি থাকিলে এতিয়া টি ইফালে ৰাখি দিলোঁ বাকীখিনি এফালে লৈ আহিলোঁ যিটো ইয়াৰ পৰা তলত যাব টুটো ইয়াৰ পৰা ওপৰত যাব গতিকে টিৰ ভেলু হৈ গ'ল টুৱাইচ ইউ সাইন থিটা বাই জি এইটো হৈ গ'ল টাইম অফ ফ্লাইট ঠিক আছে আৰু এটা বস্তু তোমালোকক কৈ দিছোঁ টাইম অফ ফ্লাইট মুঠ উৰণকাল এতিয়া যদি তোমালোকক সোধে যে ওৰ পৰা এ লৈ যাবলৈ কিমান টাইম লাগিব তো তোমালোকে মনত ৰাখিবা এইটো আমি ওলাব পাৰোঁ এইটো ফৰ্মুলা ইউজ কৰি পেলাই ঠিক আছে তো তোমালোকে মনত ৰাখিবা কিমান টাইম লাগিব ইয়াৰ আধা চোৱা ইয়াত বস্তুটো যেতিয়া ওপৰৰ পৰা তললৈ গ'ল তলৰ পৰা ওপৰলৈ গ'ল ওপৰৰ পৰা আকৌ কি আহিলে তললৈ আহিলে চ' এৰ পৰা এ লৈ যাবলৈ একদম মেক্সিমাম হাইটলৈ যাবলৈ যিমান সময় লাগিব এৰ পৰা বি লৈ আহিলেও আকৌ ছেইম সময় লাগিব তাৰমানে যদি ওৰ পৰা এ লৈ যাওঁতে 2 ছেকেণ্ড লাগিছে এৰ পৰা বি লৈ আহোঁতে কিমান লাগিব 2 ছেকেণ্ড তাৰমানে মুঠ টোটেল টাইম অফ ফ্লাইট কিমান হৈ যাব 4 ছেকেণ্ড তাৰমানে এইটো যিমান হয় তাৰ আধা হ'ব টাইম অফ এচেণ্ট আৰু টাইম অফ ডিসেন্ট ওপৰলৈ যোৱাটো টাইম অফ এসেন্ট আৰু তললৈ অহাটো টাইম অফ ডিসেন্ট ঠিক আছে তো টাইম অফ এসেন্ট বুলি ক'লে কিমান হ'ব 2 বাদ দিয়া ইউ সাইন থিটা বাই জি আৰু টাইম অফ ডিসেন্ট হ'লে ইউ সাইন থিটা বাই জি দুইটা সেম ওপৰলৈ যাবলৈ 2 ছেকেণ্ড তললৈ যাবলৈ 2 ছেকেণ্ড এক্সাম্পল হিচাপে হৈ যায় এইটো আমাৰ আহি গ'ল টাইম অফ ফ্লাইট তাৰপিছত আমি কি লাগিব এতিয়া টাইম অফ ফ্লাইট আমি পাই গ'লো এতিয়া নেক্সট থাৰ্ডটো আমাক যি দিছিলে সেইটো আমাক কি দিছিলে তো থাৰ্ডটো আমাক কি দিছিলে হৰাইজন্টেল ৰেঞ্জ যে অনুভূমিক পৰিসৰ মানে কি যে ষ্টাৰ্টিঙৰ পৰা একদম এণ্ড পইণ্টলৈ যে ওৰ পৰা এ লৈ যিটো হৰাইজন্টেল ডিষ্টেন্স দ্য মেক্সিমাম হৰাইজন্টেল ডিষ্টেন্স কভাৰ্ড বাই এ প্ৰজেক্টাইল ইজ কল্ড হৰাইজন্টেল ৰেঞ্জ যে প্ৰক্ষেপ্য এটা অনুভূমিক প্ৰক্ষেপ্য এটাই অতিক্ৰম কৰা সৰ্বোচ্চ বা অতিক্ৰম কৰা মুঠ অনুভূমিক দূৰত্বক সেই প্ৰক্ষেপ্যটোৰ আমি কি বুলি কওঁ অনুভূমিক পৰিসৰ ঠিক আছে অনুভূমিক পৰিসৰ অসমীয়া মাজে মাজে ৰৈ যায় প্ৰচেছ কৰিব নোৱাৰে ব্ৰেইনটোৱে ঠিক আছে ওকে হৰাইজন্টেল ৰেঞ্জ তো আমি যেহেতু ডিষ্টেন্স ওলাব লাগে আমি কোনটো ফৰ্মুলা ইউজ কৰিম এইটো ফৰ্মুলা ইউজ কৰিম খালি এইটো এতিয়া কোনটো ডাইৰেকশ্যন ইউজ কৰিম এক্স এক্সিছত এতিয়া মনত চোৱা এক্স এক্সিছত আমি কি লওঁ এই যেটো ডিষ্টেন্স সেইটো কোনটো ডাইৰেকশ্যনত এক্স এক্সিছত সো এটোক মই আৰ বুলি লৈছোঁ এতিয়া এক্স এক্সিছত ভেলচিটি কিমান আছিল এইটো এক্স এক্সিছত এসিলাৰেশন কিমান 0 তাৰ মানে এসিলাৰেশন 0 হৈ যোৱাৰ লগে লগে এইটো পাৰ্ট ডাইৰেক্ট কিমান হৈ যাব 0 কাৰণ এইটো পাৰ্টত আমাৰ কি আছে এসিলাৰেশন আছে গতিকে ফৰ্মুলাটো আমাৰ কিমান হ'ব s x ডাইৰেকশ্যনত যেটো হৰাইজন্টেল ডিসটেন্স ইজ ইকুৱেল টু ux ইনটু t হৈছে সো এই যেটো হৰাইজন্টেল ডিসটেন্স এটোক আমি কি বুলি লৈছো r ক্যাপিটাল r আহি গ'ল হৰাইজন্টেল ৰেঞ্জ হৰাইজন্টেল ভেলোসিটি তো হৰাইজন্টেল ভেলোসিটি কিমান আছিল আমাৰ u cos থিটা u cos অফ থিটা ঠিক আছে ওকে তাৰ লগত কি আহিব এতিয়া t কি হ'ব চোৱা ইয়াত যে আছে t কি হ'ব যে ওৰ পৰা a লৈ ওৰ পৰা a ত গৈ এৰ পৰা আকৌ b লৈ আহোতে মুঠ কিমান টাইম লাগিছে কাৰণ বস্তুটো আমি o আৰু b ৰ মাজৰ ডিসটেন্স সো ওৰ পৰা b লৈ আহোতে যেটো টাইম লাগিছে এটোক আমি কি বুলি কওঁ টাইম অফ ফ্লাইট বা উৰণকাল যেটোৰ ভ্যালু আমি পাইছিলো কি টুৱাইস u sin থিটা বাই g টাইম অফ ফ্লাইটৰ ভ্যালু আমি পাইছিলো এটো গতিকে ইয়াত আহিব এই টাইমৰ জায়গাত কি মান আহিব ux ইনটু ক্যাপিটাল t ক্যাপিটাল t ৰ ভ্যালু আমাৰ আহিছিলে টুৱাইস u sin থিটা বাই g গতিকে সোয়া u মিলি হৈ গ'ল u স্কয়াৰ আৰু এটোক মই এনেকৈ লিখি দিলো টুৱাইস sin থিটা cos অফ থিটা বাই g ঠিক আছে তো তোমালোকে এটো ফৰ্মুলা জানা যে 2 sin থিটা cos থিটা ইকুৱেল টু কি হয় sin 2 থিটা সো u স্কয়াৰ এটো হৈ যাব sin এটো এটা আইডেন্টিটি বা আমি যদি সাধাৰণ অৰ্থত কয় এটো এটা ফৰ্মুলা যে sin 2 থিটাৰ ফৰ্মুলা কি হয় sin 2 থিটা যদি থাকে হেতু কিমান হ'ব 2 sin থিটা cos থিটা ঠিক আছে তাৰ মানে एग्जांपल যদি এনেকা থাকে 2 sin 60 ডিগ্ৰী তো এটোক মই কি লিখিব পাৰিম sin of 2 into 30 ডিগ্ৰী তো মানে 2 থিটা গতিকে এটো কি হ'ব 2 sin 30 into cos of 30 তোমালোকে জানাই চাগে সবে তথাপি মই এনে এবাৰ বুজাই দিছো যদি পাহৰি গৈছা তেনেহলে যদি পাহৰা নাই তেনেহলে তো একো অসুবিধা নাই পাহৰা নাই চাগে তোমালোকে তথাপি কৈ দিছো সো এটো হ'ল হৰাইজন্টেল ৰেঞ্জ হৈ গ'ল এটা ইয়াত এই হৰাইজন্টেল ৰেঞ্জৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে যে হৰাইজন্টেল ৰেঞ্জটো ম্যাক্সিমাম কেতিয়া হ'ব যে ম্যাক্সিমাম হোৱাট ইজ দা ভ্যালু অফ ম্যাক্সিমাম হৰাইজন্টেল ৰেঞ্জ বা অনুভূমিক পৰিসৰৰ সৰ্বোচ্চ মান কিমান হ'ব অনুভূমিক পৰিসৰৰ সৰ্বোচ্চ মান কিমান হ'ব বা কেতিয়া হ'ব যে r ৰ ভ্যালু ম্যাক্সিমাম কেতিয়া হ'ব ঠিক আছে এখিনি মই মুছি দিও ওকে
সো চোৱা এই আৰত ইউ যেটো আছে ইনিশিয়াল ভেলোসিটি হেতু আমি ইউ বুলি এটো ঠিক আছে জি আছে এতিয়া মই থিটাৰ ভ্যালুটো চেঞ্জ কৰিব পাৰো না যে মই এনেকে যে মই প্ৰথমতে 10 মিটাৰ পাৰ সেকেন্ড বেগেৰে বস্তুটো দলি পাৰি কিন্তু মই থিটাৰ ভ্যালুটো যে এবাৰ 30 ডিগ্ৰী কৰিছো এবাৰ 60 ডিগ্ৰী এবাৰ সাপোজ 70 ডিগ্ৰী এবাৰ 20 ডিগ্ৰী এবাৰ 40 ডিগ্ৰী যিকোনো এংগলত মই বস্তুটো থ্ৰো কৰিব পাৰো সেই এংগলটোৰ ওপৰত ডিপেন্ড কৰিব যে এটা নিৰ্দিষ্ট বেগত এটা পাৰ্টিকুলাৰ ভেলোসিটিত বস্তুতে ম্যাক্সিমাম কিমান ডিসটেন্স ট্ৰেভেল কৰিব পাৰিব কাৰণ 10 মিটাৰ ঠিক আছে আমি যদি 10 মিটাৰ পাৰ সেকেন্ডত প্ৰজেক্ট কৰো সব এংগল বেলেগ এংগলৰ পৰা ডিসটেন্সটো কি হ'ব বেলেগ হ'ব সো ডিসটেন্সটো কিমান এংগলত ম্যাক্সিমাম হ'ব আমি হেতু উলাব লাগে ঠিক আছে তো তাৰ কাৰণে আমি কৰিম কি sin থিটাৰ ম্যাক্সিমাম ভ্যালু উলাম sin থিটাৰ ম্যাক্সিমাম ভ্যালু কিমান হয় এই যে ইয়াত sin 2 থিটা ইয়াৰ ম্যাক্সিমাম ভ্যালু কিমান আহিব সো 2 থিটা বুলি কথা নাই এটো এটা এংগলে হ'ব ন তো সাইনৰ যিকোনো এটা কোণৰ সৰ্বোচ্চ মান কিমান হয় 1 আহে তাৰ মানে যেতিয়া ইয়াৰ ভ্যালুটো sin 2 থিটাৰ ভ্যালুটো 1 হৈ যাব তেতিয়া r ৰ ভ্যালুটো কি হ'ব ম্যাক্সিমাম যেতিয়া তাৰ ভ্যালুটো কিমান হ'ব r max হৈ যাব u²/g গতিকে অনুভূমিক পৰিহৰ বা হৰাইজন্টেল ৰেঞ্জৰ ম্যাক্সিমাম ভ্যালু কিমান হ'ব u²/2g আৰু হেতু কেতিয়া হ'ব আমি ওলাম সোৱা থিটাৰ মানটো ওলাম যে কিমান এংগলত কিমান কোণত বস্তু এটা প্ৰজেক্ট কৰিলে ই ম্যাক্সিমাম ডিসটেন্স ট্ৰেভেল কৰিব পাৰিব তো আমি পালো যে sin 2 থিটাৰ ম্যাক্সিমাম ভ্যালু কিমান হয় 1 ঠিক আছে কিমান ডিগ্ৰীত 1 হয় সাইনৰ ভ্যালু কিমান ডিগ্ৰীত 1 হয় 90 ডিগ্ৰীত গতিকে এই যেটো sin 2 থিটা ইয়াত আমাৰ ম্যাথছ আহি গল sin 2 থিটা ইকুৱেল টু মই কি লিখিব পাৰিম sin 90 ডিগ্ৰী ঠিক আছে তো তোমালোকে আগতে মই এতিয়াও কও যে তোমালোকে কিছু মানে ষ্টুডেন্টৰ কি হয় যে মই মেডিকেলে পঢ়িম গতিকে মই ম্যাথছটো পঢ়াৰ দৰকাৰ নাই হেতু কেতিয়াও নহয় ম্যাথছটো তোমালোকে কমকে পঢ়া বাট ম্যাথছৰ যিখিনি এলিমেন্টাৰী বস্তুবোৰ যে ম্যাথছত ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েশনৰ ইউজ ফিজিক্সত বহুত বেছি আছে প্লাস এনেকুৱা ট্ৰিগোনোমেট্ৰিকৰ সৰু কনসেপ্টবোৰৰ ইউজ বহুত বেছি আছে গতিকে সেইবোৰ বস্তু তোমালোকে মানে হেৰি নকৰিবা পেলাই থোৱা বুলি বা তাৰ পিছত যেটো কনিক সেকশন যে ইকুৱেশন অফ এ স্ট্ৰেট লাইন স্লোপ অফ এ স্ট্ৰেট লাইন যে এটা সৰল ৰেখাৰ প্ৰৱণতাৰ সমীকৰণ ইকুৱেশন অফ প্যাৰাবোলা ইকুৱেশন অফ সাৰ্কেল এই বস্তুবোৰৰ কনসেপ্ট আমাৰ বহুত দৰকাৰ হয় ফিজিক্সত গতিকে সেই কাৰণে ম্যাথছটো মই নপঢ়ো বুলি নালাগে পঢ়ি যাওয়া ম্যাথছটোৱে তোমালোকক ফিজিক্সত বহুত বেছি হেল্প কৰিব ঠিক আছে গতিকে হেতু মই তোমালোকক ৰিকুৱেষ্ট কৰিছো ফাৰ্স্ট ইয়াৰত যদি কৰা নাই অলপ ভাল পৰীক্ষাৰ আগে তোমালোকে ভালকে পঢ়া কাৰণ আমাৰ ৰাহুল ছাৰে ম্যাথছ ধুনিয়াকে পঢ়াই আছে পঢ়া তাৰ পিছত হেখিনি বস্তু চাবা তোমালোকক সেকেন্ড ইয়াৰত বহুত বেছি হেল্প কৰিব ফিজিক্সত বিশেষকে ঠিক আছে আৰু যাৰ ম্যাথছ আছে তোমালোকে পঢ়ি আছা এটো আহি গল তো এতিয়া মই ক'ব পাৰিম 2 থিটা ইকুৱেল টু কি হ'ল 90 সো 2 থিটা ইকুৱেল টু কিমান হৈ গল 90 ডিগ্ৰী সো থিটাৰ ভ্যালু কিমান হৈ গল 90/2 তাৰ মানে কিমান হ'ব 45 ডিগ্ৰী ঠিক আছে তাৰ মানে আমি যদি 45 ডিগ্ৰী এংগলত বস্তুটো প্ৰজেক্ট কৰো যে কিমান কোণত বস্তুটো প্ৰক্ষেপ কৰা হৈছে 45 ডিগ্ৰীত তেতিয়া কি কৰিব ম্যাক্সিমাম হৰাইজন্টেল ডিসটেন্স ট্ৰেভেল কৰিব যাৰ ভ্যালুটো কিমান হ'ব u²/g ঠিক আছে r max ৰ ভ্যালু হ'ল u²/g ওকে এটো বলো এদিয়া সো আৰু এটা তো নেটো পাৰ্ট আহিলে তো দুটা কোশ্চেন হল যে ম্যাক্সিমাম ভ্যালু কিমান আৰু কেতিয়া ম্যাক্সিমাম হ'ব তাৰ পিছত কি হৈছে আমাৰ এটা কোশ্চেন আহিছিলে কোনোবা এটা ইয়াৰত মই নামটো এক্সাক্ট ইয়াৰটো পাহৰিলো যে show that the horizontal range in case of a vertical projectile is 0 যে উলম্ব প্ৰক্ষেপ্য এটাৰ ক্ষেত্ৰত horizontal range বা অনুভূমিক পৰিসৰৰ মান কিমান হয় শূন্য হয় তাত সিম্পল কথা যে horizontal range is given by this expression okay in case of vertical projectile যে উলম্ব প্ৰক্ষেপ্য মানে কি বস্তু এটা আমি এনেকে মাৰি দিছো আকৌ আহি গৈছে ওপৰত মাৰি দিছো আহি গৈছে তো সিধা মাৰিছো এনেকে সিধা বস্তুটো থ্ৰো কৰিছিল নাই সিধা থ্ৰো কৰিছো সো থিটা থ্ৰো কৰা মানে আমাৰ কিমান হৈ গল সিধা যদি আমি বস্তুটো থ্ৰো কৰিছো ইয়াত আমাৰ থিটাৰ ভ্যালু কিমান হ'ব কোৱা যদি এনেকে সিধা মই বস্তুটো থ্ৰো কৰিছো থিটাৰ ভ্যালু কিমান হ'ব সিধা যদি মই থ্ৰো কৰিছো সো বস্তুটো যদি এনেকে সিধাকে মই থ্ৰো কৰি দিলো তাৰ মানে ই হৰাইজন্টেল লগত কিমান এংগল কৰি আছে 90 ডিগ্ৰী গতিকে থিটাৰ ভ্যালু হৈ গল 90 থিটাৰ ভ্যালু যদি 90 হয় তো sin কিমান হ'ব 180 সো r ৰ ভ্যালু কিমান হ'ব
u square sin 180 degree by g আৰু sin 180 এর ভ্যালু 0 আমি জানো গতিকে r এর ভ্যালু কিমান হ'ব 0 ঠিক আছে এনেকুৱা এটা কিবা এটা কোৱেশ্চনৰ লগতে এটো 1 মাৰ্কছৰ কাৰণে খুধিছিলে ঠিক আছে গতিকে আমি জাস্ট থিটাৰ ভ্যালুটো বহাই দিলো যে আমি যদি উলম্বভাৱে প্ৰক্ষেপ কৰিছো ভাৰ্টিক্যালি এনেকে প্ৰজেক্ট কৰিছো তাত এংগল হৰাইজন্টাল লগত কৰা এংগলটো হ'ব 90 ডিগ্ৰী সো ইন দিস কেস r will be equal to 0 ঠিক আছে তো আমি কি বলি কয় ইনক্লাইন প্ৰজেক্টাইল আৰু গোটেই কনসেপ্ট খিনি এটো ভিডিওত আমি পঢ়িলো আৰু এটা সৰু কনসেপ্ট আমি ৰৈ গল আমি যেতিয়া এটো সেই কনসেপ্টৰ ওপৰত নিউমাৰিকেল কৰিম সেই নিউমাৰিকেল কৰাৰ আগতে আমি সেই কনসেপ্টটো বুজাই দিম মই ঠিক আছে এতিয়া আমি যিখিনি পঢ়িলো তাৰ ওপৰত এটা নিউমাৰিকেল কৰো যেটো প্ৰিভিয়াস ইয়াৰত আহা কোৱেশ্চনে হয় ঠিক আছে সো নিউমাৰিকেলটো আমি চাও কি হয় তো সো আমি যিখিনি বস্তু পঢ়িলো তাৰ ওপৰত তাৰ বেসিছত এটা কোৱেশ্চন সেই কোৱেশ্চনটো আমাৰ 2020 তে আহিছিল 2020 এই কোৱেশ্চনটো 3 মাৰ্কছৰ কাৰণে আহিছিল ঠিক আছে তো 3 মাৰ্কছৰ কাৰণে তোমালোকৰ এই কোৱেশ্চনটো যে কি কৈছে সোৱা আমি যেটো পঢ়িলো তাৰ ওপৰতে এ ক্ৰিকেট বল ইজ থ্ৰোন এট এ স্পীড অফ 28 মিটাৰ পাৰ সেকেন্ড ইন দা ডাইৰেকশন 30 ডিগ্ৰী above the horizontal plane তাৰমানে সো আমি যে কলো যে বস্তু এটা এনেকে থ্ৰো কৰা হৈছে ক্ৰিকেট বল এটা কিমান এংগলত 30 ডিগ্ৰী above the horizontal plane তো horizontal plane অনুভূমিক তলৰ পৰা 30 ডিগ্ৰী কোণত অনুভূমিক দিশৰ পৰা ওপৰলৈ 30 ডিগ্ৰী কোণ কৰি 28 মিটাৰ পাৰ সেকেন্ড 28 মিটাৰ পাৰ সেকেন্ড ৰে ক্ৰিকেট বলটা প্ৰক্ষেপ কৰা হৈছে ঠিক আছে আমাক এটা দিয়া আছে আমাক কি দিয়া আছে বস্তুটোত সো বস্তুটোত আমাক দিয়া আছে u ইকুয়াল টু দিয়া আছে 28 মিটাৰ পাৰ সেকেন্ড জি তাৰ পিছত থিটাৰ ভ্যালু আমাক দিয়া আছে 30 ডিগ্ৰী আৰু জিৰ ভ্যালু আমি জানো 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে ওকে এদে কি হৈছে বস্তুটো সোৱা যে বস্তুটো কি কৈছে বলটোৰ সৰ্বাধিক উচ্চতা ম্যাক্সিমাম হাইটৰ আমি ফৰ্মুলা পাইছিলো h max ৰ ফৰ্মুলা কি আছিল u square sin square theta by 2g h max ৰ ফৰ্মুলা আমাৰ কিমান আছিল u square sin square theta by 2g আমি এটো উলাইছিলো h max আমি ক্যালকুলেট কৰিছিলো সো h max ৰ ফৰ্মুলাটো আমাৰ আহি গল এটো আমি জানো u ৰ ভ্যালু আমাক দিয়া আছে g ৰ ভ্যালু আমি জানো কৈছো এতিয়া সোৱা এটো কোৱেশ্চনটো মই ফৰ্মুলাটো দিলো কৰি নিতে তোমালোকে আনসাৰটো কৰি কমেন্টত আনসাৰটো জনাবা প্লাস আৰু এটা কথা তোমালোকে ক্যালকুলেটৰ ইউজ নকৰিবা নিজে কৰিব ট্ৰাই কৰিবা নিজে ক্যালকুলেশন কৰিবা এবোৰ ক্যালকুলেটৰ এক্সামত নিদিয়ে এতিয়া যদি তোমালোকে নিজে নকৰা এক্সামত যেটো এতিয়া যদি কৰা প্ৰেক্টিস কৰতে এক্সামত যদি হেতত 1 মিনিটত সলভ হয় সৰি এতিয়া যদি কৰি পেলাই মানে এতিয়া যদি তোমালোকে নুসুৱাকে মানে ক্যালকুলেটৰ ইউজ নকৰাকে প্ৰেক্টিস কৰা এক্সামত হেতু 1 মিনিটত সলভ কৰিব পাৰিবা এই ক্যালকুলেশনটো যদি নকৰা তেনেহলে সেই ক্যালকুলেশনে তোমালোকৰ 3 মিনিট 4 মিনিট 5 মিনিটও লাগি যাব পাৰে 2 মিনিটৰ জায়গাত 5 মিনিট 10 মিনিট লাগি যাব পাৰে গতিকে ক্যালকুলেটৰ ইউজ নকৰি মোবাইলৰ ইউজ নকৰি এই বস্তুবোৰ ক্যালকুলেশন কৰিবা নিজৰ হাতেৰে তাৰ পিছত সোৱা বস্তুটো কি কৈছে পিছৰটো সোৱা এটো 2 নম্বৰটো এটো the time taken by the ball to return to the same level তাৰ মানে প্ৰক্ষেপ বিন্দুৰ হৈতে একে উচ্চতালৈ ঘূৰি আহিবলৈ বলটোৰ লোৱা সময় তাৰ মানে প্ৰক্ষেপ বিন্দুটো কোনটো আছিল এটোৰ পৰা সেম লেভেল মানে এটো পয়েন্ট ইয়াৰ পৰা ইয়ালৈ ঘূৰি আহিবলৈ যিমান টাইম লাগিছে যেটো আমি কি বুলি কও টাইম অফ ফ্লাইট যেটো আমাৰ কি আছিল t = twice u sin theta by g গতিকে মই কৈছো ন ফৰ্মুলা মনত থাকিব লাগিব ডাইৰেক্ট ফৰ্মুলাৰ ওপৰত কোৱেশ্চন 3 মাৰ্কছৰ কাৰণে এটো 1 মাৰ্ক আৰু কি ওলাব দিছে সোৱা 3 নম্বৰটো the distance from কিবা ৰৈ গল নেকি বাৰু the distance from the thrower ঠিক আছে the distance from the thrower where the ball returns to the same level তাৰ মানে একে উচ্চতাৰ জি অৱস্থানলৈ বলটো ঘূৰি আহিছে তালৈ প্ৰক্ষেপ কৰোতাৰ পৰা দূৰত্ব এইজন ইয়াত প্ৰক্ষেপ কৰোতা থ্ৰোৱাৰৰ পৰা যেটো লেভেলত বস্তুটো আহিছিল হেতু ডিসটেন্স যেটো আমি কি বুলি কও হৰাইজন্টাল ৰেঞ্জ অনুভূমিক দূৰত্ব অনুভূমিক পৰিসৰ r = কিমান আছিল u square sin 2 theta by g গতিকে r ৰ ফৰ্মুলাত বহাই দিলে আমি 3 মাৰ্কস পাই গলো হৈছে ওকে তো ফৰ্মুলাখিনি মনত ৰাখিব লাগিব এটো তোমালোকে ক্যালকুলেশন কৰি মোক জনাবা কমেন্টত ঠিক আছে তো আজিৰ ক্লাছত আমাৰ এই কনসেপ্টটো আমি পঢ়িলো নেক্সট ক্লাছত আমি কাইনেমেটিক্সৰ যেটো চ্যাপ্টাৰ আছে বা ইউনিট আছে মোশন ইন এ স্ট্ৰেইট লাইন মোশন ইন এ প্লেন তাৰ আৰু এটা
ইম্পৰ্টেণ্ট বা আৰু এটা আমাৰ ইম্পৰ্টেণ্ট ডিৰাইভেশ্যন আৰু তাৰ লগত ৰিলেটেড কুৱেশ্যন ঠিক আছে সেই কুৱেশ্যনবোৰ প্লাছ আমাৰ এক দুইজন ষ্টুডেণ্টে আমাক যিকেইটা মানে ষ্টুডেণ্টবোৰে যিবোৰ কুৱেশ্যন পঠাইছে সেই কুৱেশ্যনকেইটা আমি পাৰিলে ছল্ভ কৰি দিব ট্ৰাই কৰিম কাৰণ ভিডিঅ'বোৰ বহুত ডাঙৰ হৈ গ'লে চোৱা মই পঢ়াই আছোঁ মোৰ একো অসুবিধা নাই মই বহুত টাইম পঢ়াই থাকিব পাৰোঁ কিন্তু ষ্টুডেণ্ট তোমালোকে পঢ়ি আছা তোমালোকৰ অলপ আমনি লাগিব পাৰে চ' ভিডিঅ'বোৰ আমি বহুত বেছি বেছি নবনাওঁ আমি বহুত আৰু ফ্ৰিকুৱেণ্টলি ভিডিঅ'বোৰ বনাম চ' নেক্সট ভিডিঅ' আকৌ কাইলৈ আহিব তো তোমালোকে এই বস্তুটো পঢ়া ইয়াৰ আনচাৰখিনি আমাক জনাবা তাৰপিছত আমি নেক্সট টপিক এটা লৈ আকৌ তোমালোকৰ আগত নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ চ' ভালকৈ পঢ়ি থাকা ধুনীয়াকৈ পঢ়ি থাকা ফৰ্মুলাবোৰ পৰা ডিৰাইভেশ্যন পৰা চব পঢ়ি থাকা এতিয়া বেলেগ আৰু ভাবাৰ চিন্তাই নাই পঢ়ি থাকা আৰু তোমালোকৰ এক্সাম ভাল হ'ব আমাৰ লগত জড়িত হৈ থাকা আমি আকৌ লগ পাম ঠিক আছে বাই বাই